কৃষ্ণ, জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। আজি আপোনালোকৰ আগত এটি নামঘোষাৰ ঘোষা লৈ আহিছোঁ আৰু এই পবিত্ৰ নামঘোষা গ্ৰন্থভাগি লিখিছিল মহাপুৰুষ মাধৱদেৱে। গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজ্ঞাস্বৰূপে তেওঁ গ্ৰন্থখনি লিখিছিলে, কাৰণ প্ৰথম ভজনৰ পৰা তেওঁ আৰম্ভ কৰিছিল মাধৱগুৰুৱে। মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময় মাগহু ভকতি সমস্ত মস্তকমণি, নিজ ভকতৰ বৈশ্য ভজু হেন দেৱযদুপতি। যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি, পাৱে পৰম পদ পাপী যত, সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম, হলিৰাম বৰাহ শ্ৰীৰাম, বুদ্ধ কল্কি নামে দশ, আকৃতি ধৰিছা কৃষ্ণ তজুপায় কৰোঁ প্ৰণাম। এটি ঘোষা, অৰ্থ বিশ্লেষণ মই কৰাৰ মোৰ উদ্দেশ্য নহয়, কাৰণ নামঘোষা আচলতে হৃদয়ৰ প্ৰাৰ্থনা, গুৰুজনাৰ মাধৱগুৰুৰ হৃদয়ৰ প্ৰাৰ্থনা। ইয়াত এটা ৰস আছে মহাকাৰুণিক ৰস, আৰু এই ৰস যদি আপুনি অনুভৱ কৰিব পাৰে তেতিয়া তেওঁ বহুতো গ্ৰন্থকাৰ আছে, বহুতো বিশ্লেষক আছে, তেওঁলোকে কি কৰিছে, মহাকাৰুণিক ৰস যেতিয়া অনুভৱ হয় তেতিয়া চকুলো নিগৰে বুলি কয়। কাৰণ প্ৰত্যেক এটা এটা ঘোষাৰে যিহেতু ইমান ডাঙৰ ডাঙৰ এটা অৰ্থ আছে আৰু তত্ত্ব আছে, আৰু এই তত্ত্ব যদি আপোনালোকে অনুভৱ কৰিব পাৰে আপোনাৰ চকু পানী ওলাব। আৰু এটা কথালৈ আহিছোঁ, আমি এই পৃথিৱীত সকলো মাত্ৰ কেইদিনমানৰ বাবে আহিছোঁ, আৰু এটি ঘোষা হ'ল, হে কৃষ্ণ তজু পাদ পদ্ম, পঞ্জৰৰ ভিতৰে মূৰ মন, ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বথা, প্ৰাণ প্ৰয়াণৰ সময়ত কফ বাত পিত্ত আদি যত, কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। মাধৱগুৰুৱে কৈছে, ভগৱন্তক প্ৰাৰ্থনা কৰিছে কি, হে কৃষ্ণ তজু পাদ পদ্ম, হে ভগৱন্ত তোমাৰ যি পাদ পদ্ম আছে, অৰ্থাৎ ভৰিত যি গছকি থকা, মানে ভগৱন্তৰ যি পদুম ফুলপাহ, কোমল পদুম ফুলপাহ, আচলতে হৃদয়ৰ বস্তু ভগৱন্ত। গতিকে সেই হৃদয়ৰ আমি ভগৱন্তক কোনো দেখুৱাই দিব নোৱাৰে, আপোনালোকে সঁচা কথা। মই দেখুৱাই দিব নোৱাৰোঁ, বিশেষকৈ কোনোবা থাকিব পাৰে। গতিকে সেই ভগৱন্তক আমি হৃদয়ৰ চকুৰে চাব লাগিব। গতিকে হৃদয়ৰ চকুৰে যদি আমি চাব পাৰোঁ তেতিয়াহে আচলতে ভগৱানক দেখিম। ধন্যবাদ।